हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टियानल। तो स्टूडेंट्स तुम्हारे बहुते মোক कमेंट কৰিছিলে যে 2024 বৰ্ষৰ স্কুটিৰ মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিম। তো স্টুডেন্ট তোমালোকৰ আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দেখাম যে তোমালোকৰ নিজৰ মোবাইলটো দি অতি সহজে কেনেকৈ স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰিবা আৰু লগতে স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰাৰ পিছত তোমালোকৰ নিজৰ নামটো কেনেকৈ বিচাৰি ওলাবা সেইটো দেখাই দিম। তো তোমালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়া বস্তুটো ভালকৈ বুজি পাবা আৰু লগতে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো বলা আমি মেৰিট লিষ্টখন ডাউনলোড কৰি দেখাই দিওঁ। স্টুডেন্টস স্কুটিৰ মেৰিট লিষ্টখন ডাউনলোড কৰিবলৈ তোমালোক পোনপ্ৰথমে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি থকা লিংকটো তোমালোকে ক্লিক কৰিবা। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলত গুগল ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰত তোমালোকৰ ৰিডাইৰেক্ট কৰি লৈ যাব আৰু তোমালোকৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। তাৰপিছত তোমালোকে ইয়াত দেখা পাবা যে লেখা আছে লিষ্ট অফ বয়জ এণ্ড গাৰ্লছ ষ্টুডেণ্টছ হু স্কোয়াৰ্ড 75% মাৰ্কছ এণ্ড 60% মাৰ্ক ৰেছপেক্টিভলি ইন এইচএছ এক্সামিনেশ্যন এণ্ড আৰ এলিজিবল ফৰ দ্য কৃপানীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024-2025। এনেধৰণৰ তোমালোকৰ ইণ্টাৰফেচ শ্ব' কৰিব। তাৰ তলত তোমালোকৰ স্ক্ৰল কৰি চাবা যে ইয়াত বিভিন্ন ধৰণৰ কিছুমান PDF দিয়া আছে। তাত তোমালোকে দেখা পাব যে টাইটেলত দিয়া আছে বয়েজ আৰ্টছ PDF, বয়েজ কমাৰ্চ PDF, বয়েজ সায়েন্স PDF, বয়েজ ভোকেশ্যনেলি PDF, গাৰ্লছ আৰ্টছ, গাৰ্লছ কমাৰ্চ, গাৰ্লছ সায়েন্স, গাৰ্লছ ভোকেশ্যনেলি। এনেদৰে প্ৰত্যেকটো ষ্ট্ৰীমৰে তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টৰ PDF ইয়াত দিয়া আছে। তো ইয়াত তোমালোকে এইটো ডাউনলোড কৰিবলৈ তোমালোকে ৰাইট ছাইডত থকা ডিটেইলছ অপশ্যনটোত দেখা পাইছে যে তলত কিছুমান PDF বুলি অপশ্যন আছে। ইয়াত তোমালোকে ক্লিক কৰি দিলে ডাউনলোড হৈ যাব। তো যদিহে তুমি আৰ্টছৰ পৰা হোৱা তেন্তে আৰ্টছ ষ্ট্ৰীমৰ PDFটো ডাউনলোড কৰি ল'বা, কমাৰ্চৰ হ'লে কমাৰ্চৰো ডাউনলোড কৰি ল'বা। এনেদৰে মই তোমালোকক দেখাই আছোঁ এটা ষ্ট্ৰীমৰ ডাউনলোড কৰি। তো ষ্টুডেণ্ট মই তোমালোকক যিকোনো এটা PDF ডাউনলোড কৰি দেখাই আছোঁ। মই তোমালোকক আৰ্টছৰ গাৰ্লছ আৰ্টছৰ PDFটো ডাউনলোড কৰি দেখাই দিম। ইয়াত তোমালোকে চাইছা যে ইয়াত গাৰ্লছ আৰ্টছ PDF বুলি আছে। এই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো গাৰ্লছৰ স্কুটিৰ PDF হয় সেইটো তোমালোকৰ ডাউনলোড হোৱা ষ্টাৰ্ট হ'ব। আৰু ডাউনলোড হোৱাৰ লগে লগে তোমালোকে এনেকুৱা তোমালোকৰ PDF অপশ্যনটো শ্ব' কৰিব আৰু তাৰপিছত তুমি এইটো অ'পেন কৰি ল'বা। তাৰপিছত তোমালোকে ডাউনলোড কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব য'ত তোমালোক ধুনীয়াকৈ লিখা আছে চিৰিয়েল নাম্বাৰ, ডিষ্ট্ৰিক্ট কোড, ডিষ্ট্ৰিক্ট নেম, নেম অফ এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন, নেম অফ কেণ্ডিডেটছ, নেম অফ কেণ্ডিডেটছ ফাদাৰ অৰ্থাৎ তোমালোকৰ দেউতাৰ নাম লিখা থাকিব। তাৰপিছত ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ছেশ্যন, তাৰপিছত টোটেল মাৰ্কছ অৰ্থাৎ তুমি কিমান মাৰ্কছ পাইছা টোটেল সেইটো আহিব। তাৰপিছত তোমালোকৰ পাৰ্চেণ্টেজ কিমান সেইটো ইয়াত শ্ব' কৰিব। তাৰপিছত তোমালোকৰ মোবাইল নাম্বাৰটো লিখা থাকিব। এনেদৰে তোমালোকৰ প্ৰত্যেক ষ্টুডেণ্টৰে গোটেইখিনি ডিটেইলছ তোমালোকে ইয়াত দিয়া থাকিব। আৰু ষ্টুডেণ্টছ এই মেৰিট লিষ্টটোত তোমালোকৰ নামটো বিচাৰিবলৈ অৰ্থাৎ তোমাৰ নাম আছে নে নাই সেইটো চেক কৰিবলৈ তোমালোকৰ চাৰ্চ অপশ্যনটো ক্লিক কৰি দিবা। চাৰ্চ অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে তোমালোকৰ মোবাইলৰ কিবৰ্ডটো অ'পেন হৈ যাব আৰু তাত তোমালোকৰ নিজৰ নামটো লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমাৰ মেৰিট লিষ্টখনত তোমাৰ নামটো শ্ব' কৰিব। তো ষ্টুডেণ্টছ মই যিকোনো এজন ষ্টুডেণ্টৰ নাম তোমালোকক টাইপ কৰি দেখাই আছোঁ। এনেকৈ তোমালোকৰ নামটো লিখি চাৰ্চ কৰি দিবা আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ তোমালোকৰ নামটো আহি যাব। তো তোমালোকে ইয়াত দেখা পাইছা যে তোমালোকৰ ব্লু কালাৰ অপশ্যন দি তোমালোকৰ ইয়াত নামটো দেখাই দিছে। এনেদৰে তোমালোকৰ নামটো অতি সহজে বিচাৰি ওলাব পাৰিবা চাৰ্চ অপশ্যনটোত ক্লিক কৰি। আৰু যদিহে তুমি নিজৰ মোবাইল নাম্বাৰ দি নিজৰ নামটো বিচাৰি ওলাব বিচাৰা তেন্তে তোমালোকৰ নিজৰ মোবাইল নাম্বাৰটো দি কিনো নিজৰ নামটো বিচাৰি উলিয়াব পাৰিবা। তো এনেদৰে তোমালোকৰ অতি সহজে নিজৰ নামটো এই স্কুটি মেৰিট লিষ্টখনৰ পৰা বিচাৰি উলিয়াব পাৰিবা। তো মই তোমালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিলোঁ। তো যদি ইয়াত তোমালোকৰ কোনো প্ৰব্লেম পোৱা নিশ্চয় কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ এনচাৰ কৰিম। তো আজিৰ ভিডিঅ' এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।